প্ৰেম আৰম্ভণিতে মানুহে জীৱন পৰ্যন্ত দিবলৈও সাজু হয়, কিন্তু ফুৰতি হৈ যোৱাৰ লগে লগে মানুহে সময় অলপমান দিবলৈও টান পায়। ভাল পাওঁ বুলি ক'বলৈ যিমানখিনি সাহসৰ প্ৰয়োজন, তাতকৈ দুগুণ সাহসৰ প্ৰয়োজন ত্যাগ কৰিবলৈ। যাৰ বাবে তুমি হাঁহিছাৰ তেওঁক হয়তো এদিন পাহৰি যাবা, কিন্তু যাৰ বাবে তুমি কান্দিছাৰ তেওঁক কেতিয়া পাহৰিব নোৱাৰা। তোমাক আনে যিমানে মৰম নকৰক কিয়, কিন্তু মা দেউতাৰ নিচিনাৰ কোনে কৰিব নোৱাৰে। সুখী হ'বলৈ বিশেষ একোৰে প্ৰয়োজন নাই। প্ৰয়োজন এনে কিছু মানুহৰ যিয়ে সঁচাই তোমাক বুজি পায়। বহুত শক্তিশালী হৈ পৰে সেইসকল ব্যক্তিয়ে, যিসকল ব্যক্তিয়ে মনৰ ভিতৰৰ পৰা ভাঙি পৰে। মনত ৰাখিবা, যাক প্ৰয়োজনতকৈ বেছি সময় দিবা তেওঁ এদিন সময়ৰ দৰে সলনি হৈ যাব। এই পৃথিৱীত সেইজন মানুহে বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধদৰে বিশ্বাস কৰি পেলায়। কিছুমান কথা কোৱাৰ আগতেই সময় শেষ হৈ যায়, কিছুমান সপোন দেখাৰ আগতেই টোপনি ভাঙি যায়, আৰু কিছুমান মানুহ আপোন হোৱাৰ আগতেই বহুত দূৰ হৈ যায়। ইমানো চাগে বেয়া নাছিলোঁ যিমান আজি তুমি মোক ভুল সজাই অকলশৰীয়া কৰি গুচি গ'লা। আশা এনেকুৱা এটা বস্তু, যিমানেই কমকৈ আশা কৰিবা সিমানেই দুখ কমকৈ পাবা। জীৱনত তিনিটা বস্তুৰ খুবেই দামী: বিশ্বাস, বন্ধুত্বৰ আৰু ভালপোৱা। কেতিয়াবা তেওঁ ইগনৰ কৰাৰ দৰে আপুনি কৰি দিয়ক। তেওঁক ৰিয়েলাইজ কৰিব দিয়ক যে আপোনবোৰে কৰা অৱহেলাৰ কিমান কষ্টকৰ। অৱশেষত বুজিলোঁ তুমি ব্যস্ত থকাটোৰ অজুহাত আছিল মোৰ পৰা আঁতৰি যোৱা। কেতিয়াবা বহুত ভাল পাওঁ বুলি কোৱাজনেও এৰি যায়, তাৰ বিপৰীতে তোমাৰ লগত থাকিব নোৱাৰিম বুলি কোৱাজনেও গোটেই জীৱন থাকি যায়। তোমাক পাই আনন্দ কৰা বহুতজন পাবা, কিন্তু তোমাক হেৰুৱা ভয়ত কন্দাৰ খুব কমেই পাবা, আৰু পাইছা যদি তেওঁক কেতিয়াও নেহেৰুৱাবা।